সুবিধাবাদী ৰাজনীতি আৰম্ভ হৈছে নেকি বিহপুৰীয়া সমষ্টিত? বিহপুৰীয়াত এতিয়া কোন কোন সুবিধাবাদী নেতাক দেখা গৈছে কংগ্ৰেছত? ৰাম ভূঞা, নৱজ্যোতি বৰা, হেমন্ত গগৈ নে অন্য কোনোবা? কোনগৰাকী সুবিধাবাদী নেতা কমেণ্ট যোগে জনাওক আপোনাৰ মতামত। ৰাজ্যত এতিয়া ৰাজনীতিৰ গৰম বতাহ। কিয় মুক্ত মনে তেওঁ কৰি আহিছে সেৱা, যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ বিহপুৰীয়া সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচৰা পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হ'ল, ৰাইজৰ বাবে উপযুক্ত প্ৰাৰ্থী কোন হ'ব? ৰাম ভূঞা, নৱজিৎ বৰা নে হেমন্ত গগৈ? ইয়াৰ মাজত সুবিধাবাদী কোন? কোন কেইগৰাকীয়ে চল চাই জাপ দিছে বিহপুৰীয়া সমষ্টিত কংগ্ৰেছ দলত? নিউজ ডেস্ক ৰিপৰ্ট, ডেইলী নিউজ নেটৱৰ্ক অসম।